আৰু আটাইকে ইয়াৰ পৰা লৈ যোৱা হৈছে কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা দৃশ্যাৱলী মই পোনে পোনে দেখুৱাই আছো। এয়া দেখিছে এইখন অত্যাধিক নিৰাপত্তাৰক্ষীৰ মাজেৰে সষ্টম নিৰাপত্তাৰক্ষীৰ মাজেৰে তেওঁলোকক লৈ যোৱা হৈছে। এই দৃশ্য আমি পোনে পোনে দেখুৱাই আছো। ন্যায়িক জিম্মালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে আৰু কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক হয়তো ৰখাৰ ব্যৱস্থা কৰিছে। আৰু এয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এনেকৈ 5জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰু দৃশ্য আমি পোনে পোনে দেখুৱাই আছো দৰ্শকসকলক। এয়া হৈছে শ্যামকানু মহন্তক কোৰ্টৰ পৰা উলিয়াই অনাৰ দৃশ্য। যেহেতু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যথেষ্ট কষ্টকৰ হৈছে, আমি তথাপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুয়োগৰাকীকে এইদৰে লৈ অনাৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকক কটকটীয়া নিৰাপত্তা মাজেৰে এই মুহূৰ্তত লৈ অনা হৈছে আৰু তেওঁলোকক আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে, অৰ্থাৎ তেওঁলোকক জেললৈ প্ৰেৰণ আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ মাজত এইদৰে লৈ যোৱা হৈছে। আমি সমগ্ৰ দৃশ্যাৱলী দেখুৱাবলৈ যত্ন কৰিছোঁ। তেওঁলোকক হয়তো বাক্সাৰ কাৰাগাৰলৈ লৈ যোৱা হ'ব পাৰে। এয়া আমি পোনে পোনে লৈ যোৱাৰ দৃশ্যাৱলী দেখুৱাবলৈ যত্ন কৰিছোঁ। এখন বাছত তেওঁলোকক নিৰাপত্তাৰক্ষী, তাৰ পিছে পিছে তেওঁলোকৰ যিখন বাহন সেই বাহনখনত তেওঁলোক থাকিব আৰু আটাইকেইজনকে একেখন বাহনত লৈ যোৱাৰ দৃশ্য আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। পিছফালে যিখন দেখিছে বাহন, সেই বাহনখনতে আহিছে তেওঁলোক। এই কলা ৰঙৰ যিখন বাহন, সেই বাহনখনতে তেওঁলোকক সোমোৱাই অনা হৈছে আৰু আটাইকে ইয়াৰ পৰা লৈ যোৱা হৈছে কেন্দ্ৰীয়